গুড মৰ্ণিং সকলোকে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আগৰ ভিডিঅ'টো আপোনালোকে খুব মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু আজি ৰাতিপুৱা চাহকণৰ পৰা আৰম্ভ কৰিছোঁ দেই। এয়া চাহকণ খায়ে প্ৰথমে গৈছোঁ বাৰীলৈ বুলি। বাৰীত দেখিছেনে এয়া ভেন্দি লাগি আছে, তাকে ছিঙো বুলি আহিলোঁ। আৰু এইফালে মই ছিঙি আছোঁ ভেন্দি, দেখিছেনে? ভিডিঅ' কৰি দিওঁতা কোনো নাই দেই, সেইবাবে নিজে নিজে ভিডিঅ' কৰিবলগীয়া পৰিছে। আৰু ভিডিঅ' যিহেতুকে কৰি আছোঁ তো ভালকৈ দেখাব পৰা নাই আপোনালোকক, এনেদৰে ছিগি আছোঁ। আৰু এইকেইদিন খুব বৰষুণ দিয়াৰ বাবে দেখিছেনে কেনেকুৱা জংঘল হৈ গৈছে, মানে ভেন্দিও লগা নাই বৰ বেছিকৈ, অলপ অলপ লাগিছে আৰু তাৰে এটা দুটা ওলাইছে। গছবোৰ বুঢ়া হৈ গৈছে যে, সেইবাবে পানীও হৈছে ইয়াত, তাৰ কাৰণে জংঘল হৈ গৈছে। আৰু মই ভেন্দিকেইটা ছিঙি লওঁ এতিয়া। আৰু এইফালে ভেন্দি ছিগি থাকোঁতে চকুত পৰিল যে কোমোৰা এটা তলত পৰি আছে, মানে তাকে লৈ যাওঁ বুলি ভাবিলোঁ। আৰু আপোনালোকো দেখুৱাই দিছোঁ, দেখিছেনে পানীত পৰি আছে, এতিয়াও পানী পানী হৈয়ে আছে বাৰীখন। এইটো কোমোৰা ছিগি আছে, তাকে লৈ যাওঁ ঘৰলৈ বুলি। আৰু এইফালে দেখিছেনে ভেন্দি ইমানকেইটা পালোঁ দেই, বহুত বেছি নহয়, অলপ চলপ। বাৰীলৈ আহিলোঁ, বাৰীখন কাষতে লাগি আছে আৰু তাতে ভৰি আছে, দেখিছেনে? মানে ভৰপূৰ হৈ আছে কোমোৰা, মানে ইমানেই লাগিছিল যে কোমোৰা আধা সৰিও পৰিল বৰষুণ দি থকাৰ বাবে, গছবোৰ মৰি গ'ল। আৰু অলপ আছেগৈ, এয়া এনেদৰে খৰুৱা দি দিছে, মানে সিহঁত ৰৈ থাকিবলৈ। এফালে চিনেৰি কাটি দিছে। আৰু মই যাওঁ এতিয়া বাৰীলৈ, আৰু এখন বাৰী, তালৈ গৈ আছোঁ। তাত মানে মা দেউতা সকলোৱে কঠীয়া তুলি আছে, সেইবাবে ময়ো গৈছোঁ, দেৰিকৈ অলপ গৈছোঁ। আৰু দেখুৱাই দিছোঁ আপোনালোকে, যোৱাকালি এখন পথাৰতে আমি ধান ৰুইছিলোঁ, আপোনালোকক দেখুওৱা নহ'ল, তো এতিয়া দেখুৱাই দিছোঁ। আৰু ৰুইছিলোঁৱে হয়, কিন্তু অলপ চলপ থাকি গ'ল, তাতে কঠীয়া কম হ'ল, সেইবাবে আজি কঠীয়াও তুলিলোঁ। কঠীয়া তুলি সেইডোখৰ দেখিছেনে, সেইডোখৰ ৰুম বুলি ভাবিছোঁ, তাৰ বাবে মই অলপ কঠীয়া তুলি থৈছোঁ, ৰুব লাগিব অকলে। তাৰ আগে গৈ আহোঁ বাৰীলৈ, বাৰীতো মাহঁতে কিমাননো কঠীয়া তুলিলে তাকে চাই আহোঁগৈ বলক। আৰু এইফালে দেখিছেনে আমাৰ ল'ৰাকেইটা বৰশী টোপাই আছে। এতিয়া গৰম বন্ধ পাইছে যে, গৰম বন্ধত সিহঁতি নিজৰ মানে কেৱল ভাল লগা কামটো কৰিছে। আমাৰ বেটাই যে খুব ভাল পায় বৰশী টোপা। আৰু এইখন বাৰীত দেখিছেনে কচু গছবোৰ ইমান ধুনীয়াকৈ বাঢ়ি আহিছে, মানে এয়া কচু ৰুই থৈছে দেই। আৰু মই গৈ আছোঁ কচু গছৰ মাজে মাজে এনেকৈয়ে, এইখন কঠীয়া আনি পালোহি। আৰু এইফালে তুলি আছোঁ মাহঁতি কঠীয়া, তো আহকচোন চাওক। এয়া দেখিছেনে, মাহঁতি যিহেতুকে তুলি আছে, মই ভাবিছোঁ এতিয়া ময়ো অলপ তুলি দিওঁ, কাৰণ সিহঁতি বহুত কষ্ট কৰিছে, তাৰপিছত ময়ো অলপ তুলি দিওঁ। আৰু মই যোৱাকালি তুলি থৈ গৈছিলোঁ অলপ চলপ, আজি আকৌ তুলি দিওঁ। এইফালে কঠীয়া মাৰি আছে, দেখিছেনে? মই পটাপট তুলিছোঁ, আৰু আকৌ ৰুবলৈ আছে সেইবাবে। কেমেৰাটো ফ্ৰণ্টত লোৱাৰ বাবে মই বাওঁহাতে কাম কৰা যেন লাগিছে দেই, কিন্তু মই সোঁহাতে কৰিছোঁ এনেদৰে। ইমানো যে গৰম পৰিছে জানেনে, কঠীয়া এমুঠি তুলিয়ে মানে গোটেইজনী ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছে, তথাপি তুলি আছোঁ, উপায় নাই, কি কৰিব। পটাপট খেতি কৰিব লাগে, মানে সোনকালে খেতি শেষ কৰিব লাগে সেইবাবে। আৰু এইফালে দেখিছেনে চাৰিমুঠি চালিটোৰ ওচৰত আছে যে, সেই চাৰিমুঠি মই তোলা কঠীয়া। আৰু ভাবিছোঁ এতিয়া সামৰণি মাৰি দিওঁ, কাৰণ মোৰ খুবেই গৰম লাগিছে, গোটেইজনী ঘামি জামি অৱস্থা নাইকিয়া হ'লোঁ। আৰু আপোনালোকক দেখুৱাইছিলোঁ নহয় ৰুবলৈ আছে বুলি এডোখৰ, তাকে ৰুওঁগৈ বুলি ভাবিছোঁ। তো এতিয়া যাওঁ পথাৰলৈ। এয়া দেখিছেনে পথাৰত আহি মই উপস্থিত হ'লোহি, আৰু ভাবিছোঁ এতিয়া এইখিনি ৰুই লওঁ, ইমান দেৰি পাৰোঁ ৰুই লওঁ। আৰু তো আপোনালোকে চাই থাকক। তাৰ মাজতে এটা কথা কওঁ, এগৰাকী বাইদেৱে মোক কমেণ্ট কৰিছিলে যে তোমাৰ ঘৰ ক'ত বাৰু বুলি। এই ভিডিঅ'টোৰ মাজতে মই জনাই থৈ দিওঁ বাইদেউগৰাকীক যে মোৰ ঘৰ তিনিচুকীয়া ৰংপুৰীয়াত। ৰংপুৰীয়া যিহেতু গাঁও হয় এখন, সেইবাবে গাঁৱত বাস কৰোঁ। আৰু ইয়াক দেখিছেনে আপোনালোকে, এইবোৰ কামতেই ব্যস্ত থাকোঁ। গাঁৱলীয়া মানুহ যিহেতুকে উপায় নাই, খেতিটো কৰিবই লাগিব ভাত মুঠিৰ কাৰণে, হয় নাই কওকচোন।